যেনে আমাৰ অসমবাসীয়ে জানিব লাগিব যে আজি চাওক আজি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিতভাৱে থাকে। সেইদিনাখন আমাৰ এটা গণতান্ত্ৰিকভাৱে আন্দোলন হৈছিলে, এটা ন্যায় আমাৰ অসাংবিধানিকভাৱে কোনো এটা শব্দ ব্যৱহাৰ কৰা নাছিলে, এটা গণতান্ত্ৰিক আৰু আইনমতে কাম কৰিছিলে, তেওঁলোক সফলো হৈছিল। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰশংসা গাইছিলে। কিন্তু কিছুমান দুৰ্বৃত্তৰ যিটো এই সুবিধাটো লৈ পিনি আন্দোলনৰ সুবিধাটো লৈ পিনি তেওঁলোকে আইন হাতত তুলি লৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি আমাক অনুৰোধ কৰি আছে যে বিধানসভাত কৈছে যে আমি আইন হাতত তুলিব নালাগে, গণতান্ত্ৰিকভাৱে আইনৰ গণ্ডিৰ মাজত থাকি পিনি আমি আন্দোলন কৰিব লাগে। সেয়ে আমি আমাৰ বাকীসকল আমাৰ আছে দলৰ আমাৰ মুৰব্বীসকল তেওঁলোকে ক'ব এই কথাখিনি। বৰ্তমান সময়ত চাৰিওফালে উত্তপ্ত এটা পৰিস্থিতি হৈ আছে যদিও আমি প্ৰথমতেই অবিভক্ত শিৱসাগৰ জিলাত চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ পোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ভূমিকাক আমি আদৰণি জনাইছোঁ আৰু আমি ভাবিছোঁ যে সঁচা অৰ্থত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কামবোৰ সুন্দৰভাৱে পৰিচালিত হওক, তাত কাষত যাতে ওচৰে পাজৰে বিভিন্ন কনষ্ট্ৰাকশ্যন কৰি তাৰ পৰিৱেশ বিনষ্ট নকৰে, তাৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে চকু দিয়ক। সঁচা অৰ্থত বিশ্ব ঐতিহ্য ক্ষেত্ৰ গঢ়ি উঠক আৰু উজনি অসমত যদি কালিলৈ পৰিৱেশ উত্তপ্ত হয় তেতিয়া কালিলৈ বিশ্ব ঐতিহ্য চাবলৈ ইয়ালৈ মানুহ আহিব জানো? এনেধৰণৰ বেয়া পৰিৱেশ যাতে নহয় তাৰ কাৰণে উজনি নামনি সকলো জাতি জনগোষ্ঠী এটা সুস্থিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে, এটা শান্তিৰ বাতাবৰণ গঢ়ি তুলিবৰ কাৰণে আমি আন্তৰিকভাৱে সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ ডক্টৰ জাকিৰ আলম আৰু সুৰেন্দ্ৰ ৰাজখোৱা ডাঙৰীয়াই কেইবাটাও কথা আপোনালোকৰ অৱগত কৰিছে। আমি সকলোৱে জানো যে শিৱসাগৰ উজনি অসমৰ প্ৰাণকেন্দ্ৰ বা সমগ্ৰ অসমৰে প্ৰাণকেন্দ্ৰ হৈছে শিৱসাগৰ। অবিভক্ত শিৱসাগৰ হৈছে সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান। ইয়াত স্বৰ্গদেউ চুকাফাৰ পূৰ্বৰে পৰা যিসকল জাতি জনগোষ্ঠী আছিলে, চুকাফা অহাৰ পিছত এটা বেলেগ এটা পৰিৱেশলৈ গতি কৰিলে, য'ত আমি অসমীয়া জাতি হিচাপে এটা বৃহত্তৰ এটা গৌৰৱ সূৰ্যবীৰ্য থকা এটা জাতি হিচাপে আমি পৰিগণিত হ'লোঁ, য'ত আদাম পীৰ চাহেবৰ ইয়াত পদধূলা আছে, তেখেতৰ প্ৰতীক চিহ্ন আছে, য'ত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ এই সকলো মহান পুৰুষসকলৰ আমাৰ যি আশীৰ্বাদ আছে। গতিকে আমি ক'ব বিচাৰোঁ যে শিৱসাগৰ হৈছে আমাৰ সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান। আৰু এই সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান ইতিমধ্যে এটা বেলেগ ধৰণৰ এটা অৱস্থালৈ গৈছে। আপোনালোকে জানে যে আজি কেইদিনমানৰ আগত চৰাইদেউৰ যি ঐতিহ্য, এই ঐতিহ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। তাৰ কাৰণে আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু অসমবাসীক তথা ভাৰতবাসীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু উজনি অসমত এনে এটা ডাঙৰ বৃহৎ বিশ্বৰ দৰে এটা সমগ্ৰ পৃথিৱীয়ে চিনি পোৱাকৈ আমাক তেখেতলোকে উদ্ভাসিত কৰিছে, এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু এই এনে এটা সময় ধিঙৰ এটা ঘটনাক লৈ পেলাই উজনি অসমত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে কোনো বেপাৰী আহিব নোৱাৰিব, কোনো বেপাৰী ইয়াৰ পৰা যাব নোৱাৰিব ইত্যাদি তেনেধৰণৰ কিছুমান কথা আহি পৰিছে। আমি প্ৰকৃততে যিটো প্ৰকৃত গণতান্ত্ৰিক আন্দোলনক সদায় সমৰ্থন কৰি আহিছোঁ, আমি নিজেও গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, কিন্তু আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতিত, আমাৰ যিটো ভাতৃত্ববোধ, আমাৰ যিটো আদৰ সন্মানত আঘাত থকা শুনাকৈ আচলতে আমি তেনে কোনো কাম কৰা নাই। কাৰণ আমি ভাবোঁ যে এতিয়াও আমি অনুৰোধ জনাম যিসকল আমাৰ গণতান্ত্ৰিক লোক আছে, তেখেতলোক সমাজ সচেতন ব্যক্তি আছে বা দল সংগঠন আছে, যে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি নজৰ ৰাখিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু লগতে আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতি এইটো কথা আচলতে মূল লক্ষ্য হিচাপে লৈ তাত যাতে আঘাত নাহানে, আঘাত নহনাকৈ আমি কিবা কাম কৰিব পাৰোঁ নেকি, চৰকাৰৰ সহযোগিতা লৈ, প্ৰশাসনৰ সহযোগিতা লৈ। বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ কেতিয়াবা কিবা পৰিস্থিতি হ'ব পাৰে, এশটাৰ ভিতৰত এটা কিবা গণ্ডগোল হ'ব পাৰে। কোনো ব্যক্তিক লৈ, কোনো সম্প্ৰদায়ক লৈ ব্যক্তিয়ে কৰা এটা ভুলৰ বাবে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰাটো উচিত বুলি মই নাভাবোঁ।